নমস্কাৰ স্বাগতম জনাইছো সকলোকে মই আজি উপস্থিত হৈছোহি পিজে একষ্টিক ষ্টুডিও অৰুণাচল প্ৰদেশ নামচাইত আৰু ইয়াতেই আসলতে দুজনমান উদীয়মান যুৱকে আসলতে এটা খুব সুন্দৰ ষ্টুডিও স্থাপন কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাৰে সুমৰি আসলতে শ্ৰদ্ধাঞ্জলি নামৰ এটি গীত আজি শুভমুক্তি দিছে আৰু শুভমুক্তি দিছে গীতটো কণ্ঠদান কৰিছে বুটন দুৱৰা ছাৰে আৰু মই পোনপটীয়াকৈ আসলতে বুটন দুৱৰা ছাৰৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আসলতে তেওঁ এই গীতটো কেতিয়া আৰু কেনেকৈ আসলতে ৰচনা কৰিছিলে সেই বিষয়ে মই কিছু কথা বুটন দুৱৰা ছাৰৰ পৰা মই জানিবলৈ চেষ্টা কৰিম ছাৰ আপুনি খুব এক সুন্দৰ গীত আমি গীতটো আসলতে শুনিলোঁ আৰু দৰ্শক ৰাইজেও গীতটো আপোনাৰ আদৰি ল'ব বুলি আমি আশা কৰিছোঁ এই গীতটো আপুনি কেতিয়া আৰু কেনেকৈ ৰচনা কৰিলে অলপ চমুকৈ কৈ দিব গীতটো ৰচনা কৰা আজি 4 দিন হ'ল হয় মই বাৰান্দাতে তেওঁ গীত এটি শুনি আছিলোঁ আকাশত গাতে ল'বৰে মন ভাগৰ তলিত শুবৰে মন আৰু তেওঁ মৃত্যুৰ যিটো চিটুৱেশ্যন হ'ল যিটো অৱস্থা হ'ল সেই যেন তেওঁ মানে সাগৰ তলিত শুবলৈ যোৱা নিচিনাই তেনেকুৱা এটা মানে মনলৈ ভাৱ এটা আহিল আৰু তেওঁ কৈ থৈ গৈছিল মই অসমত আকৌ জন্ম ল'ম কিছুমান কথাই মনত খুন্দিয়ালে হঠাতে কলমটো ল'লোঁ লৈ কথাকেইটা লিখিলোঁ লিখি গীটাৰখন হাতত লৈ এটা সুৰ দিবলৈ চেষ্টা কৰিলোঁ অলপ ভাল লাগিল গীতটো বোলো ভাল হ'ব গীতটো তাৰপিছত আমাৰ প্ৰবীণক ফোন কৰিলোঁ তেওঁ মোৰ ভতিজা ল'ৰা হয় তেওঁ ষ্টুডিঅ' খুলিছে তেওঁ ক'লোঁ মই গীত এটি লিখিছোঁ এনেকুৱা শ্ৰদ্ধাঞ্জলিৰ ওপৰত হ'ব মানে ৰেকৰ্ডিং কৰিব পৰা যাব নেকি তেওঁ ক'লে আহক আপোনাৰ কাৰণে মোৰ ষ্টুডিঅ' সদায় খোলা আছে এতিয়া আজি তেখেতসকলৰ সকলোৰে সহযোগিতাত আজি গীতটি প্ৰস্তুত হৈ উঠিল আশা কৰোঁ সকলোৱে গীতটি আদৰি ল'ব এইটো মোৰ গীত বুলি নহয় সকলোৰে গীত হয় আৰু জুবিন গাৰ্গ আমাৰ সকলোৰে আপোন তেখেতক শ্ৰদ্ধা জনাই গীতটি লিখা হৈছে সকলোৰে গীত অকল মোৰ গীত বুলি নহয় হয় আশা কৰিছোঁ গীতটো সকলোৱে আদৰি ল'ব আৰু গীতটোত সকলোৱে আচলতে জাষ্টিছ ফৰ জুবিন গাৰ্গ অনুগ্ৰহ কৰি আচলতে হেছটেগ লগাব প্ৰত্যেকেই লগাওক আচলতে প্ৰত্যেকৰে দৃষ্টিগোচৰ হওক আচলতে আমাৰ এই প্ৰাণৰ শিল্পীজন আচলতে ন্যায় পোৱাৰ স্বাৰ্থত আপোনালোকে প্ৰত্যেকেই এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব বুলি আশা কৰোঁ কৈ যোৱা কেইটামান কথাও ইয়াত আছে তেখেতে মই অসমত আকৌ জন্ম ল'ম এতিয়া আমি ভাবিছোঁ তেখেত আকৌ আহক আমাৰ মাজলৈ তেনেকুৱা এটা অনুভৱ আমাৰ মাজত লৈ এটি গীত ৰচনা কৰা হৈছে গীতটি পৰিৱেশন আজি ষ্টুডিঅ'ত সম্পূৰ্ণ হৈছে গীতটি আশা কৰোঁ আপোনালোকে গীতটি শুনিব আৰু তেখেতক মই এই গীতটিৰে মোৰ ফালৰ পৰা এটি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ জয় জুবিন দা 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 জয় জুবিন দা